হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালে। আজি পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু শেষলৈ চাই থাকিব। আৰু যিসকলে মোৰ ফেচবুক পেজটো চাই আছে তেওঁলোকে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিবা। আৰু যদি ভাল লাগে ভিডিঅ'টো তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিবা। চ' ব'লক মেইন টপিকটোলৈ আহোঁ। আজিৰ ভিডিঅ'টো মেইন টপিকটো হৈছে যে আমাৰ লাইফত কিছুমান ড্ৰিমছ থাকে, হয়নে? যিবিলাক আমি ড্ৰিমছ কেতিয়াবা পূৰ কৰিব নোৱাৰোঁ। মহিলাবিলাকে বেছিভাগ পূৰ কৰিব নোৱাৰে। কিছুমান জীয়ৰী হৈ থাকিলে ঘৰতে তো তেতিয়া অলপ প্ৰব্লেমছ হয়, বা বিয়া হোৱাৰ পাছতো প্ৰব্লেমছ হয়। সকলোৱে সন্মুখী হয়েই এইবিলাক প্ৰব্লেমছত। ময়ো তেনেদৰে বহুত প্ৰব্লেমছত সন্মুখী হৈছিলোঁ। চ' সেইবিলাক ফেচ কৰা মানুহে যে গম পায় কি প্ৰব্লেমছ পায়। চ' সেইটো কথাই মই আপোনালোকৰ লগত সৰুকৈ শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। চ' কথাটো এইটোৱে যে আমাৰ লাইফত বহুতো ড্ৰিমছ থাকে। সকলোৱে বেলেগ বেলেগ হোৱা ড্ৰিমছ থাকে, হয়নে? এতিয়া কিছুমান ছোৱালীৰ ড্ৰিমছ থাকে বা ফেশ্বন কৰা, এক্টিং কৰা, যোনে যি ভাল পায়। মোৰ কিন্তু এটা সপোন আছিলে এয়াৰ হোষ্টেছ কৰা। চ' সেইটো সপোন হয়তো মোৰ পূৰা হৈছিলেগেও। সিমানখিনি 100ৰ ভিতৰত 99% হৈছিলেগৈ। কিন্তু সেই 1%টো থাকি গ'ল। এই 1%টো মোৰ নিজৰ ভুলৰ বাবে মই থাকি গ'ল। সেইটো মই নিজে অনুভৱ কৰোঁ এতিয়া। চ' তেতিয়া 2020 চনৰ লাষ্টত 2020 চনৰ প্ৰথমতে মই তেতিয়া গুৱাহাটী গৈছিলোঁ এয়াৰ হোষ্টেছৰ এইটো খবৰ লৈ আছিলোঁ। তাৰপিছত এতিয়া ওলাইছে বুলি কৈছিলে। তাৰপিছত গ'লোঁ মই পষ্টটোৰ কাৰণে। মই এইবিলাক সোধে কথা বহুতো। এইটো পাবলৈ কাৰণেও বহুত ফৰ্ম ফিল আপ কৰিব লগা হয়, ডকুমেণ্টছ বিচাৰে। চ' সেইবিলাক সকলো দিলোঁ মই। আনকি ছিটটো মই পালোঁ এয়াৰ হোষ্টেছৰ কাৰণে। ছিটটো পোৱাৰ পাছত মই কোৱা নাই জানো আপোনালোকক, 100ৰ ভিতৰত মোৰ 99%ই মোৰ সকলো হৈ গৈছিলে। কিন্তু 1%ে কমি থাকিল। 1%টো হৈছে মোৰ নিজৰ ভুলৰ কাৰণে। নিজৰ ভুল এইটোৱে যে মই বেলেগ এজন ব্যক্তিক মই বিশ্বাস কৰি সেইটো জব বা সেইটো যিটো মোৰ লাইফ আছিলে, মই যিটো ভাবিছিলোঁ, মই সেইটো নিজে ত্যাগ দি দিছোঁ। সেই বস্তুটো মই এজন ব্যক্তিৰ বাবে মই ত্যাগ দিলোঁ। কিন্তু আজি এইটো সময়ত সেই ব্যক্তিজনে মোক আজি নিজে পাহৰি যাবলৈ চেষ্টা কৰিছে। কিয় মই নাজানো, কিন্তু কি কাৰণে কি হৈছে তেওঁ গম নাপাওঁ। যিজন মানুহৰ লগত মই সংসাৰ কৰিলোঁগৈ, আমাৰ এটি সন্তান আহিলে, তাৰ পিছতো তেওঁ নিজৰ সাংসাৰিক জীৱন, নিজৰ পত্নীক, নিজৰ ছোৱালীক পাহৰি যাব চেষ্টা কৰিছে বা পাহৰি গৈছেই অলৰেডি। কি কাৰণে কি হৈছে বা কিবা পাইছেনে তেওঁ জানিব সেইবিলাক। মইতো এতিয়া গম নাপাম কি হৈছে, কাৰণ মোৰ লগত একো ৰিষ্টাই ৰখা নাই। তেওঁ কিয় এনেকুৱা কৰিছে মই একো গম পোৱা নাই। যিজনী ছোৱালীয়ে তেওঁৰ বাবে ইমান বস্তু ত্যাগ দিলোঁ, সেইটোতো সাধাৰণ ত্যাগ। আৰু এজনী ছোৱালীয়ে কিমান ত্যাগ দিয়ে, নিজৰ ঘৰখনকে ত্যাগ দিয়ে, নিজৰ মাক বাপেক সকলো বস্তু ত্যাগ দি দিয়ে এজন ব্যক্তিৰ বাবে। কিন্তু সেই ব্যক্তিজনে বুজি নাপায় কেতিয়াও যে এজনী ছোৱালীয়ে কিমান কি ত্যাগ দিছে। চ' আৰু মই তেওঁৰ পৰা কেতিয়াও একো বিচৰা নাছিলোঁ যে মোক ভালদৰে ৰাখিব লাগিব। তেওঁ মোক যেনেদৰে ৰাখিছিলে মই সেনেদৰেই সুখী আছিলোঁ। যে মই কেতিয়াও কোৱা নাছিলোঁ মোক সকলো পৃথিৱী যিমান সুখ আছে মোক দিবহি লাগিব। মই কেতিয়াও কোৱা নাছিলোঁ বা কেতিয়াও একো বিচৰা নাছিলোঁ। তেওঁক মই এটাই কৈছিলোঁ, আপুনি মোৰ লগত থাকিব, মই সদায় সুখী হৈ থাকিম। একো বস্তুৱে বিচৰা নাছিলোঁ বা একো কথাও কোৱা নাছিলোঁ। ভালদৰে আমাৰ চলিও আছিলে। কিন্তু পাছত চেঞ্জ হ'ল যি হ'ল, আজি পৰ্যন্তলৈকে চেঞ্জেই হৈ আছে। কি কাৰণে হৈছে মই গম নাপাওঁ। চ' মই এইটো কৈছোঁ যে আমাৰ লাইফত যিবিলাক ড্ৰিমছ থাকে ন, বেলেগৰ কাৰণে আমি পাহৰি যাব নালাগে বা বেলেগৰ কাৰণে সেইবিলাক ড্ৰিমছ বা আমাৰ সপোনবিলাক ভাঙি দিব নালাগে। নিজৰ যিটো সপোন ভাবিছে ন, সেইটো মতে কৰি যাব লাগে। হয়তো আজি মোৰ লগত যেনেকুৱা হৈছে, হয়তো আপোনালোকৰ লগত বা মহিলা যিসকল ছোৱালী, সেইবিলাকৰ কথা মই কৈ আছোঁ। কাৰণ লোকৰ কাৰণে ত্যাগ দিব নালাগে। সেইটো আপোনালোকৰ লাইফ হয়, আপোনালোকে নিজৰ মতে জীয়াই থাকক। মোক কেতিয়াবা ভাবিলে বহুত দুখ লাগে, কিয় নাজানো। মোৰ নিজৰ যিটো সপোন আছিলে, সেই সপোনটো মই হয়তো পূৰ কৰিব নোৱাৰিলোঁ। আৰু বহুত আছে কৰিবলৈ। হয়তো ভগৱানে কোৱাত
তো পামেই। মই যদি মোৰ ছোৱালীজনী আছে এতিয়া বৰ্তমান, ছোৱালীজনীক এৰিটো মই এতিয়া ডাইৰেক্ট কিবা কিবি কৰিবগৈ নোৱাৰোঁ। সেইবাবে যিমান যি পাৰোঁ মই চেষ্টা কৰি থাকিম। আপোনালোকে আপোনালোকৰ ড্ৰিমছবিলাক বা সপোনবিলাক সেইবিলাক মানে ত্যাগ নিদিব বেলেগৰ বাবে। নিজৰ সপোন হয় নিজে পূৰ কৰিবলৈ চেষ্টা কৰিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চ' অ'কে বাই।